হয় মই বৰ্তমান উপস্থিত আছো নুমলীগড়ৰ কাষৰীয়া মৰঙী ৩ নং ভোলাগুৰি অঞ্চলত আৰু আজি ৫টা দিনে দেখা পোৱা গৈছিলে ধনশিৰি নদীৰ যি বাহনী পানী সেই বাহনী পানীয়ে সমগ্ৰ অঞ্চলটো তছনছ কৰি গৈছে এতিয়াও হাজাৰ হাজাৰ পৰিয়াল বানত আক্ৰান্ত হৈ আছে আৰু এটা কথা ক'বলৈ ৩ নং ভোলাগুৰিৰ পৰা যি ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথ যি সংযোগী যি এখন কাঠৰ দলং আছিলে সেই কাঠৰ দলংখন কিছু সময়ৰ পূৰ্বে এটা অংশ ভাঙি নিছে আৰু যাৰ বাবে এতিয়া লোকসকলে আচলতে হাহাকাৰ কৰিবলগীয়া হৈছে কাৰণ ৩ নং ভোলাগুৰিৰ পৰা ৩৯ নং ৰাষ্ট্ৰীয় সংযোগী পথৰ একমাত্ৰ আশাৰ দলং আছিলে এই দলংখন আৰু এই দলংখন কিছু সময়ৰ পূৰ্বে ধনশিৰি বাহনী পানী এটা অংশ ভাঙি নিছে আৰু যাৰ ফলত এতিয়া লোকসকলৰ যি যাতায়াত সেই যাতায়াত সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰিছে মই পুনে কথা পাতিব বিচাৰি মোৰ লগত এজন দাদা আছে কি ক'ব এতিয়া দুখ বিলৈ আমাৰ ইয়াত দলংখন ভাগিলেই গৰু ছাগলী বিপাৰত আছে এতিয়া পাৰ হ'ব পৰা নাই তাৰপৰা মই দুবাৰমান গ'লোঁ দুজনমান পাৰ কৰাই লৈ সেয়া মহিলাও আহিব পৰা নাই দেই এতিয়া ভয় কৰিছে কিজনী সোমাই যাব এতিয়া মই দুবাৰ ৰিক্সত গৈছোঁ বহুত ৰিক্স এতিয়া সিফালে পানী এইখনে একমাত্ৰ দলং এইখনৰ বাহিৰে বেলেগ আমাৰ ৰাস্তা নাই দেই এইপিনে আপোনাৰ আৱঘাট এইপিনে গোটেইখন পানী ইমান পানী এবুকু পানী ইয়াত ধৰি লওক নাও এখন আছে সেইখন নাও সেইখন নাওখনে অহা যোৱা কৰোঁ এতিয়া ইয়াত আপোনাৰ বেলেগখন বস্তু চলাবও নোৱাৰে এই ক'ৰবাত পিটনিত কেনেকৈ চলাব এতিয়া এইখন ভাগি থাকিলে আমাৰ হাতে ছিগিব এটুকুৰা ঠাইটুকুৰাৰ নাম কি আছিলে ৩ নং ভোলাগুৰি এতিয়াও পানী বাঢ়ি আছে নেকি পানীটো এতিয়া অকণমান ধৰি লওক আপোনাৰ 1 মিটাৰমান কমিছে কিমানমান মানুহৰ যাতায়াতৰ সম্বল আছিলে আপোনাৰ মানে কি ধৰি লওক আপোনাৰ 184 আছে কোন গাঁৱৰ অকল আমাৰ ভোলাগুৰি চাপৰি আৰু আপোনাৰ এইপিনে আৱঘাট আছে আৱঘাটতো এইটো আমাৰ ইফালে পৰে ধৰি লওক এতিয়া তেনেকুৱা হৈছে এতিয়া ধৰি লওক আমাৰ এতিয়া এই দলংখনৰ কাৰণে বেছি চিন্তা আছিলে এইখনেই গুচি গ'ল এতিয়া আমাৰ গৰু ছাগলী উপায় নাইকিয়া আছে এয়া মহিলা সেয়া দেখিছে নহয় ইপাত ৰখি আছে পাৰ হ'বলৈ ভয় কৰিছে এইডোখৰত এতিয়া কেনেকৈ পাৰ হ'ব কওকচোন ইমান পানী হৈছে মই এতিয়া 3জনমানক পাৰ কৰাই দিছোঁ আৰু এতিয়া বাকীখিনি এতিয়া কেনেকৈ পাৰ কৰিব ৰখি আছে চেছ হয় নিশ্চয়কৈ এটা কথা ক'লে 3 নং ভোলাগুৰি অঞ্চলৰ যাতায়াতৰ একমাত্ৰ সম্বল আছিলে এই দলংখন আৰু এই দলংখন কিছু সময়ৰ পূৰ্বে ধনশিৰি যি বাহনী পানী সেই বাহনী পানীয়ে এটা অংশ ভাঙি পেলাইছে আৰু এটা কথা ক'ব লাগিব এই দলংখনৰ ইপাৰে 3 নং ভোলাগুৰি আৰু সেই 3 নং ভোলাগুৰিত এতিয়া বহু লোক আবদ্ধ হৈ আছে কাৰণ তেওঁলোকৰ যাতায়াতৰ একমাত্ৰ সম্বল আছিলে এই দলংখন আৰু এই দলংখন কিছু সময়ৰ পূৰ্বে ভাঙি নিছে আৰু ভাঙি নিয়াৰ ফলত এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে 3 নং ভোলাগুৰি এই সকল লোকৰ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ